পোহৰৰ উৎসৱ দীপাৱলী আমালৈ লৈ আহে অফুৰন্ত আনন্দ আৰু সুখানুভূতি। চাকি বন্তিৰ পোহৰ আৰু আতচবাজিৰ পোহৰে ঘোৰ অমানিশা নেওচি জগত পোহৰাই তোলে। কিন্তু এই পোহৰে কেতিয়াবা কাৰোবালৈ লৈ আহিব পাৰে বিপদ। এক আনুমানিক হিচাপ অনুসৰি আমাৰ দেশত বছৰি সংঘটিত হোৱা জুয়ে পুৰা দুৰ্ঘটনাবোৰৰ ভিতৰত 10ৰ পৰা 12% দুৰ্ঘটনা সংঘটিত হয় দেৱালীত। আৰু দুৰ্ভাগ্যক্ৰমে এনে দুৰ্ঘটনাৰ বলি হয় সাধাৰণতে শিশুসকল। এই কথা প্ৰকাশ কৰে নেম কেয়াৰ হস্পিটেলে আয়োজন কৰা এক সজাগতা অনুষ্ঠানত। দীপাৱলী আনন্দ উল্লাসত যাতে কোনো আঘাতপ্ৰাপ্ত নহয় তাৰ বাবে নেম কেয়াৰ হস্পিটেলে আয়োজন কৰিছিল এই সজাগতা অনুষ্ঠান। দুৰ্ঘটনাক্ৰমে কাৰোবাক যদি পুৰে তেন্তে কি ধৰণে তাৎক্ষণিক ব্যৱস্থা ল'ব লাগে তাকো তেওঁলোকে শ্লাইড শ্ব'ৰ যোগেদি প্ৰদৰ্শন কৰে। আমি কনফাৰেন্সবিলাকত গৈছোঁ, প্ৰাইভেটবিলাক এই প্ৰেজেণ্টেশ্যন কৰিছোঁ। তাৰপিছত আমি কৰিছোঁ বাৰ্ণ প্ৰিভেনশ্যন প্ৰগ্ৰাম। আৰু ইতিমধ্যে মই ক'লোঁ যে বাৰ্ণ প্ৰিভেনশ্যন প্ৰগ্ৰামত আমি ৰাইজৰ ওচৰত বিভিন্ন অনুষ্ঠান গৈছোঁ আৰু ফটকা বহুত সময়ত কয় যে ফুলজেৰে জ্বলাৰ পিছত শেষ নহওঁতে দূৰৰ ফটো দি দিয়ে আৰু তাৰ পৰা বহুত অগ্নিকাণ্ড হয়। সেইটো কথাও মনত দিবলগীয়া কথা। তাৰোপৰি ডাঙৰকৈ শব্দ কৰা ফটকাই কাৰোবাৰ কাণৰ পৰ্দা ফালি দিব পাৰে বা আতচবাজিয়ে উৎপন্ন কৰা ধোঁৱা আৰু গোন্ধে শ্বাস প্ৰশ্বাসজনিত ৰোগ বঢ়াই দিয়ে আৰু বায়ুমণ্ডল প্ৰদূষিত কৰে। সেই দীপাৱলীৰ আনন্দ উৎসৱত আমি সকলোৱে সাৱধানতা অৱলম্বন কৰিব লাগে। কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।